ওৱান কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালেই থাম্বনেইল দেখি নিশ্চয় গম পাইছে চাগে ন বিয়া এখন খাবলৈ ওলাইছো এতিয়া 8:30 মান বাজিছে আজহৰৰ মানে ফ্ৰেণ্ডৰ বিয়া তাকে ভাবিলো যে আপোনালোকক এটা ব্লগ শেয়াৰ কৰো বুলি বিয়াৰ আৰু এইফালে চাওকচোন বহুত দিনৰ মূৰত ফেক নেইলছ লগাইছো এয়া কেনেকুৱা লাগিছে ক'ব দেই আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে ক'ব তাত গৈ পাই গোটেইখিনি ভালকৈ দেখাম আপোনালোকক আৰু লগতে মোৰ ফুল লুকটো দেখাম এই শাড়ীখন বহুত দিনৰ মূৰত পিন্ধিছো আৰু বিয়া বুলি ক'লে তাতে লগৰৰ বিয়া ভাল লাগে আৰু ন আৰু এতিয়া যেহেতু বিয়াৰ সিজন হয় তাকে ভাবিলো আপোনালোকৰ মাজতো ব্লগ এটা শেয়াৰ কৰো বুলি এতিয়া মই আৰম্ভ কৰি দিলো তেন্তে আপোনালোকে একেবাৰে শেষলৈকে চাব দেই ঠিক আছে নহয় ন মৰম লগা কইনা মই মানে ব্লগো বনাও চাগে দেখাই দিছিলো চিলি ফিছটো ইমান টেষ্টি খাই উঠি মেলি ভাবিলোঁ দুয়োজনক এবাৰ ভালকৈ আপোনালোকক দেখাই দিওঁ বুলি লগতে উইচিং বোথ অফ ইউ এ ভেৰি হেপী মেৰিড লাইফ ইফালে বিয়া বুলি ক'লে আৰু ফটোটোতো তুলিমে ন সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বুলি ঘৰলৈ আহি পালোঁ বিয়া খাই খুব বেছি ভাল লাগিলে আৰু এনেকৈ চাবচোন মানে ফ্ৰেণ্ডছবোৰ বিয়া খাই ভাল লাগে ন আজহৰৰ ফ্ৰেণ্ড আৰু চবকে বাকী ৱাইফ চবকো লগ পাওঁ যে ভাল লাগে আৰু কইনা মানে মোৰ লগৰ এজনীৰ লগৰে ওলালে জিম্পিৰ লগৰ ওলালে খুব ভাল লাগিলে কইনাৰ লগত কথা পাতি আৰু এইফালে পাণ লৈ আহিছে আজহৰে মোৰ কাৰণে আৰু ইমান দিনৰ পিছত এইফালে নেইলছ লগাইছো যে কিবা একদম অখজা নিচিনা লাগি আছে হেবিটটো নোহোৱা হৈ যায় ন আগতে জানেনে মোৰ ইয়াতকে অকমান কম আছিলে কিন্তু আগতে মই নেইলছ দীঘল কৰিছিলোঁ খুব বেছি ভাল পাইছিলোঁ কিন্তু আজিকালি নামাজ পঢ়ো যে আগতেও নামাজ পঢ়িছিলোঁ বাৰু তথাপিও আৰু ছোৱালী কালত চাবচোন যিটো চখ থাকে বিয়াৰ পিছত অলপ মানে তেনেকুৱা কমি যায় ন আৰু এতিয়া মেকআপ চেকআপ ৰিমুভ কৰিব লাগিব বাকি যিমানখিনি বিয়াত দেখাব পাৰো আপোনালোকক দেখালো যোৱাকালি ব্লগটো আকৌ আজি নেক্সট ডে পৰা কন্টিনিউ কৰিছো ব্ৰেকফাষ্ট কৰি মেলি উঠিলো আৰু এতিয়া কাম চাম কৰি আছো লাহে লাহে জানে আৰু ৰেগুলাৰ এসবে কাম ওলাই থাকে তাৰপিছতে আৰু গা চা ধুম ভাবিলো ব্লগটো মই আকৌ কন্টিনিউ কৰি দিওঁ বুলি আজি দিনটো কি কি কৰো অলপকে দেখাম আপোনালোকক ঠিক আছে একেবাৰে শেষলৈকে চাব দেই আছো কাপোৰ কেইটামানে কাপোৰ আছিলে কাপোৰখিনি ধুই আছো তাৰপিছত খানা চানা বনাম আৰু কৰিলোঁ আৰু এতিয়া দুটামান কাপোৰ জাপিব আছে মানে কালি বিয়াত যে পিন্ধি গৈছিলোঁ এক ছেকেণ্ড কেমেৰাটো ছেট কৰি লওঁ কালি মানে বিয়াত গৈছিলোঁ যে সেয়ে শাৰী তাৰী চব অকণমান মানে ৰ'দত দিলোঁ তাকে এতিয়া এইখিনি জাপি লওঁ এয়া আৰু বহুত দিনৰ মূৰত মানে বিয়া চিয়া হ'লেহে আৰু শাৰী হওক মেখেলা চাদৰ তেনেকৈ পিন্ধা হয় ন নহ'লে মানে গডৰেজত এনেকেই পৰি থাকে পিন্ধাই নহয় কাৰেণ্ট নাছিলে আহিলে এতিয়া কাৰেণ্ট ৰখিব মই কেমেৰাটো ছেট কৰি লওঁ
এইফালে এতিয়া আহিছোঁ কিচেনত আহিছোঁ ভাবিছোঁ অলপ ফ্ৰুট চাট বনাওঁ বুলি ফ্ৰুট চাট গৰমৰ দিনত মই খাওঁৱে বহুত বেছি ফেভৰেট হয় মোৰ আৰু প্ৰায় কাম চব হৈয়ে গ'ল খালি ভাত বনাব আছে বাকি তৰকাৰী সৰকাৰী হৈ গ'ল ৰখিব কেমেৰাটো সেট কৰি লওঁ পালে থৈ লৈছোঁ এইখিনি ফ্ৰুটছখিনি ধুই লৈছোঁ ভালকৈ কি ফ্ৰুটছ দিম ৰখক দেখাম আৰু এইটো কাৰ কাৰ ফেভৰেট হয় মালটা মোৰ বহুত বেছি ফেভৰেট হয় এইটো মোৰ টেষ্টি ফ্ৰুট চাট ৰেডি হৈ গ'ল এফালে কি দিছোঁ গম পাইছে ইয়াত ৱাটাৰমেলন আছে এপল গ্ৰেপছ তাৰপিছত এয়া মালটা আছে বানানা ini বনোৱা হৈ গ'ল আৰু এতিয়া গা ধুম গা চা ধুই মেলি ফ্ৰুট চাট খাম সেইফালে মই ভাত পাতি দিলোঁ এতিয়া 12টা বাজা নাই 12টা বাজিবলৈ 10 মিনিট আছে আৰু সেইফালে ভাতটো পাতি দিছোঁ বাকি সব হৈ গ'ল আৰু আজি লাঞ্চত কি আছে দেখাম দে আপোনালোকক চাহ ধুই মেলি নামাজ পঢ়ি উঠি এতিয়া এইফালে ফ্ৰুট চাট খাব লৈছোঁ বাহিৰত বহি বহি খাওঁ আৰু বাহিৰত খাই ভাল লাগে আজি বতৰটো মানে ইমান বেছি ৰ'দ দিয়া নাই আৰু অলপ ডাৱৰীয়া নিচিনাও কৰি আছে দে বৰষুণ আহিব নেকি পিছত এতিয়া মই ফ্ৰুট চাট খাই লওঁ দেই আৰু আজি দিনত কি বনালোঁ অলপকে দেখাম দে আপোনালোকক এইফালে ভাতৰ লগত আছিলে মাছৰ তৰকাৰী আলু ভাজি পটল এনেকৈ ফ্ৰাই কৰিলোঁ তাৰপিছত আছিলে এইফালে লাও ভাজি লগতে মাংস নেমু এডোখৰ এনেকৈ আছিলে আজি দিনৰ ভাত সাজ এনেকৈ ব্লগটো সামৰিলোঁ